আমাৰ মাজত সন্মানীয় ইয়াৰ মোৰ ভাতৃ আৰু এই দীপেন কলিতা আমি মঞ্চ বিচাৰিছোঁ অজয় চৌহান ডাঙৰীয়া হাত চাপৰি কণ্টিনিউ কৰি থাকক আপোনালোকে দ্বিতীয়বাৰ আছে তেখেতৰ ফুকন টেঙাৰী বড়বাজাৰ এক্স ভিতর ওয়ার্ডার ফুকন টেঙাৰী প্রবীণ বসুমতাৰী আছে না এই চৰকাৰে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ ৰাস্তা হ'ব লাগিব। আগৰ দিনত মানুহে নকৈছিলে, আগত বোকা আছে চেণ্ডেল পেলাই দিলে হৈ যাব, আমাৰ ইয়াত ঘূৰি থাকে। আগত আপোনালোকে দেখিছিলে নাই। আমি এই বিটিআৰৰ নিৰ্বাচন আমি সকলো সৰ্বৰ্পণ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত থাকি। এইকাৰণে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰি আমি আপোনালোকৰ হৈছে আমি ইউপিপি দলৰ পৰা বিজেপি দললৈ কিয় আহিলোঁ এইটো এটা প্ৰশ্ন উল্লেখ হৈছে। গতিকে আন্দোলনত আজি আপোনালোকে চাওক কিমান বস্তু, আজি কোনো আন্দোলন নাই অসমত, এটা অঞ্চল নাই য'ত আন্দোলন দেখিব। আমি যেতিয়া কলেজত পঢ়িছোঁ চাওক ওদালগুৰিত এক উৎসৱমুখৰ পৰিৱেশ আৰু আমি ওদালগুৰি জিলাত প্ৰতিটো অঞ্চললৈ আমি যেতিয়া গৈছোঁ সেই অঞ্চলত আমি এটা পৰিৱেশ দেখিছোঁ, এক নতুন পৰিৱৰ্তনৰ পৰিৱেশ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যি মৰম, ৰাইজৰ যি ধৰণৰ সমৰ্থন, এয়া এক নতুন ৰূপত আমি দেখা পাইছোঁ। ই আমাৰ বাবে অতি আনন্দৰ আৰু আমাৰ বাবে অতি শুভক্ষণৰ বিষয়। কাৰণ আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আজি ৰৌতা মণ্ডলত যেতিয়া আহিছোঁ আমি ৰৌতা পাৰিষদীয় সমষ্টিত, আজি যিসকল ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে সেইসকল ব্যক্তি একালত তেওঁলোকে বড়ো সমাজক নেতৃত্ব দিছিলে। তেখেতসকল আজি আমাৰ দলত যোগদান কৰাটো আমাৰ বাবে কিমান শক্তি বৃদ্ধি হৈছে ই হয়তো আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। ৰাইজৰ এই সমৰ্থনে বুজাইছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ প্ৰতি ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত বড়ো ভূমিত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ যাত্ৰাটো আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজ আগ্ৰহী। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এক নতুন ধৰণৰ পৰিৱৰ্তন মানুহে অনুভৱ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ৰাইজৰ মাজলৈ আহি ৰাইজৰ সুখ দুখৰ লগত তেওঁ সমভাগী হৈছে। ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰিবলৈ তেওঁৰ যিটো প্ৰয়াস আৰু তেওঁৰ যিটো ব্যৱস্থা সেইটোৰ প্ৰতি ৰাইজ প্ৰতিয়ন গৈছে। সেইবাবে প্ৰতিটো নিৰ্বাচনী সভাত আমাৰ এনেধৰণৰ যোগদানে আমাক এক নতুন শক্তি প্ৰদান কৰিছে আৰু আমি বিশ্বাস ৰাখিছোঁ আগন্তুক যি নিৰ্বাচন ই অভূতপূৰ্ব সফলতা ভাৰতীয় জনতা পাৰ্টীয়ে পাব, তাত কোনো সন্দেহ নাই। চাওক আমি কোনোবা দলৰ বিষয়ে ক'বলৈ নাযাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ উত্থান হৈছে। ভাৰতীয় জনতা পাৰ্টীক ৰাইজে মৰম কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ উত্থানটো ৰাইজে মনে প্ৰাণে বিচাৰিছে। কাৰণ গোটেই অসমৰ পৰিৱৰ্তন বিজেপিৰ নেতৃত্ব ৰাইজে দেখিছে, ভাৰতৰ পৰিৱৰ্তন ৰাইজে দেখিছে। সেইকাৰণে এইবাৰ বিটিআৰৰ পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টীৰ মাধ্যমেৰে হোৱাটো ৰাইজে বিচাৰিছে। সেইকাৰণে বিভিন্ন দলত ৰাইজ আছিলে, কিন্তু আজি সকলো দলক পাহৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজ একাত্ম হ'ব আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ বিশ্বাস আছে। কাৰণ আমাৰ নেতৃত্বই যি কয় সি বাস্তৱত ৰূপায়ণ হয়। সেইকাৰণে মিছা কথা ভাৰতীয় জনতা পাৰ্টীয়ে নকয়, আমাৰ নেতৃত্বই নকয়। সেইকাৰণে এই সমৰ্থন আৰু অনাগত দিনত আৰু সমৰ্থন আপোনালোকে এনেকৈ দেখা পাব। আমি যথেষ্ট বিশ্বাসী আৰু আত্মবিশ্বাসী হৈ আছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ